হাই মোৰ মিনি ব্লগলৈ আপোনালোকক শুভেচ্ছা জনালোঁ। আজি উৰুকা হয়, অকণমান পিঠা বনাম বুলি ভাবিছোঁ। লাও পোলা অকণমান বনাব লাগিব। এতিয়া এইখিনি বৰা চাউলৰ পিঠা হয়, নাৰিকল আৰু তিলৰ পিঠা অলপমান ভাজি, তাৰপিছত লাৰু চাৰু একো নবনাওঁ, তাৰমানে লাও পোলা পিঠা বনাম। লাও পোলা মানে ৰঙালাও বা পানীলাও দি বনাব পাৰি। এয়া পিঠা আৰম্ভ কৰিলোঁ বনোৱাটো। ধুনীয়া হৈছে পিঠাখিনি আজি। এইখিনি প্ৰথমতে 3খনমান গোঁসাইৰ কাৰণে বনাই থওঁ, মন্দিৰত দিবৰ কাৰণে গোঁসাই পিঠা হয়। তাৰপিছত আপোনালোকৰ এয়া তিলৰো 2খনমান বনাওঁ। পিঠাখিনি বনাই উঠাৰ পিছত অকণমান মাংস আনিছোঁ, ছাগলী মাংস আনিছোঁ 1 কিলোমান। ৰাতি আজি উৰুকা বুলি এসাঁজ খাব লাগিব। মাছ এটাও আনিছোঁ, আপোনাৰ ভকুৱা মাছ। আৰু ৰঙালী বিহুতনো কি আৰু নিজৰ কথা, এইটো কোনোবাই খাবও পাৰে নাখাবও পাৰে, এইটো ইমান এটা খাচ নহয় আৰু আনি যে খাবই লাগিব, কাৰণ এইটো হৈছে ৰঙালী বিহু হয়, মানুহৰ মনৰ ফূৰ্তি। আৰু বিহু মানে গছ গছনি কুঁহি পাত মেলি কুলি এইবিলাক দেখি পিনে আমাৰ বহুত আনন্দিত হয় মনবিলাক। বিহু বুলিলে আমাক কি লাগে, আমাৰ বাপতিসাহোন বিহু হয়। বিহু বুলিলে আমি খাওঁ নাখাওঁ, পিঠা বনাওঁ নবনাওঁ, আমাৰ মনত এটা ফূৰ্তি আহে। এয়া তিলখিনি, এয়া তিলৰ পিঠাও 2খনমান সাজিম, কিন্তু ইমান এটা খাজা নাই আৰু 1.5 কিলোমান চাউলে খুন্দিছোঁ, লাও পিলা আধা কিলোমান খুন্দিছোঁ। নিয়মটোহে কৰিম আৰু যিহেতু বিহু বুলি অকণমান খাবও মন যায়। এয়া পিঠাখিনি বনোৱা হৈ গ'ল। এতিয়া ৰাতিকৈ আকৌ এতিয়া লাও পোলাখিনি বনাম। কালিতো গৰু বিহু হয়। এয়া গাইজ মোৰ পিঠাখিনি চাওকচোন, ধুনীয়াই হৈছে, কাৰণ বহুত বেছিও বনোৱা নাই, পিঠা ভালেই লাগিছে।